গাইজ পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ' আশা কৰো আপোনালোক সকলোৱে ভালে আছে বৰ্তমান আমি ভালে কুশলে আছো আৰু মোৰ অৱস্থাটো দেখি পেলাই আপোনালোকে নাহাহিব কিয়নো এনেকুৱা অৱস্থা হৈছে মই কৈ আছো ৰব ফাৰ্ষ্টতে কৈছো আজি কি কৰিলো মই মোৰ গডৰেজটো সাফা কৰিলো বহুতখিনি লেতেৰা হৈ আছিল হেতু সাফা কৰিলো এয়া চাওকচোন একদম মানে কৈছো নহয় গোটেই অৱস্থা নাই আৰু অম্বুবাসী বুলি অকনমান আৰু এয়া দেখিছে সাফা কৰি লওঁ আৰু এইটো সাফা কৰিলো কৰি পেলাই কি কৰিলো ভাত পানী খালো খাই কৰি লৈ আমি গলো এফালে আৰু কলে গৈছো সেই দেখুৱাই আছো আৰু তাৰ পৰা ঘূৰি আহিছো ঘূৰি অহাৰ পিছতে আসলতে মই যিখিনি মই এতিয়াহে মনত পৰিছে যে মই নাই মানে ঘূৰি আহিছো ঘূৰি অহাৰ পিছতে মই কি কৰিছো ভিডিঅটো পটাপট শুট কৰিছো মানে যে নাই মই ফাৰ্ষ্টতে মানে কি কৰিলো ওয়েলকাম জনাব মানে মই পাহৰিয়ে যোৱা নিচিনা হৈ গৈছে গতিকে সেই কাৰণে গতিকে আপোনালোকক দেখাইছো চাই দেখক তো গাইস আমি কলে আহিছো দেখা পাইছেনে নতুনকৈ আৰু মানে বিশেষ কিবা বৰ্ণনা কৰিবলগীয়া নাই সেই কাৰণে অকনমান এনেকৈ দেখুৱাই দিছো এয়া হৈছে আমি আহিছো যে শহীদ স্মাৰক ক্ষেত্ৰলৈ আপোনালোকে যিসকলে আহিছেতো আহিছে আৰু গুৱাহাটীতে অৱস্থিত হয় এটো আৰু নতুনকৈ ক'বলগীয়া নাই আৰু সঁচাই খুব ধুনীয়াকৈ বনাইছে মানে একদম ক'বলগীয়া আৰু বহুত মানে কি বুলি কম নিট এণ্ড ক্লিন হয় আৰু ভিতৰ পানীখিনি অকণমান মানে লেতেৰা হৈছে আৰু সেইটো বাৰু ইমান ধৰিবলগীয়া নহয় আৰু বহুতখিনি মানে কি বুলি কম আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে ন চ' যি নহওক আৰু মানুহ ইমানেই ভিৰ আৰু এয়া চাওক আমাৰ টিকলু আৰু আমাৰ এয়া মানে এওঁলোকে চাই আছে আৰু মানুহ চাওঁতে চাওঁতে ভিৰ বাঢ়ি গৈ আছে সঁচাই খুব ভাল লাগিছে আৰু ইয়াতে মানে কেইবাটাও কালাৰ মানে ওলাই যে সেই বস্তুটো লৈ পেলাই ইমান ভাল লাগিছে আৰু সঁচাকৈ মানে এটা বহুত ধুনীয়া আৰু ডাঙৰ আৰু খুব ভাল এটা পদক্ষেপ আৰু আমি এইটো লৈ পেলাই অভিমান কৰিব পাৰো যে আমাৰ অসমত এনেকুৱা এটা পদক্ষেপ মানে ললে যিটো লৈ পেলাই যিসকল শ্বহীদ আচলতে মানে তেওঁলোকৰ বলিদানৰ কাৰণে আজি আমি এনেদৰে থাকিব পাৰিছো মানে সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিছো চ' সেই সকলক এনেদৰে তেওঁলোকৰ প্ৰতিমূৰ্তি সাজি পেলাই যে আকৌ শ্ৰদ্ধাই তেওঁলোকক কৰিছে তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাৰণে আচলতে এইটো এটা বহুত গৌৰৱৰ কথা সমগ্ৰ অসমবাসীৰ কাৰণে আচলতে এইটো এটা গৌৰৱৰ কথা আৰু এটা কথা এইখিনিতে কওঁ দেই এইখিনি যিখিনি ভিতৰৰ বস্তুখিনি ভিতৰৰ যিটো সেই বস্তুখিনি মই মানে বিশেষকৈ তুলিছো মই যিহেতু মই অৰিজিনেলি মানে মোৰ মা ঘৰ নগাঁও চ' নগাঁৱৰ মানে ৰহাৰ পৰা আদি কৰি আপাৰ আছামৰ মানে কলিয়াবৰ মানে আপাৰ আছামৰ ফালৰ যিখিনি বস্তু সেই বস্তুখিনি মই মানে বিশেষভাৱে মই তুলিছো বাকীখিনিও ভাল লাগিছে আৰু এনেদৰে সময়খিনি কটালো আজিৰ দিনটো খুব ভালদৰে মানে পালন কৰিলো কিন্তু বেয়াও লাগিল কি কম কি জানো আমাৰো কোনোবা পূৰ্বজ বংশৰ কোনোবা তেনেকুৱা থাকিবও পাৰে আমিতো নাজানো বা যি নহওক আৰু তেওঁলোকক সকলোকে শ্ৰদ্ধাৰে কৰিছো আৰু শ্ৰদ্ধা নিবেদন কৰিছো আৰু আমাৰ চৰকাৰকো সঁচাই কৃতজ্ঞতা জ্ঞাপন কৰিছো এনেকুৱা এটা মানে পদক্ষেপ হাতত লোৱাৰ কাৰণে আৰু কিবা বেলেগ আৰু বেছি ভাল কিবা পদক্ষেপ যদি লয় তেতিয়াহ'লে আমাৰ নেক্সট জেনেৰেশ্যনবোৰৰ কাৰণে বেছি ভাল হ'ব নে কি কয় বাৰু যি নহওক কিন্তু সঁচাই খুব ভাল লাগিল আৰু এয়া আমাৰ টিকলি চাওক তাই কিনে খুব একদম চেণ্ডেল খুলি খুব এনজয় কৰিছে আৰু এয়া তাৰ পৰা আহি পেলাই আকৌ কি কৰিম আৰু পেটেটো নামানে ন ভোক লাগিলেই মোৰতো আৰু ভোক লাগিয়ে থাকে সেইকাৰণে মিষ্টাৰক ক'লো যে কিবা খুৱাবই লাগিব আৰু খালো আমি পিজ্জা আৰু চাওমিন এয়া আৰু আমাৰ টিকলিও অকণ খাই আছে আৰু কি কৰিম আৰু ৱেইট কৰি আছো আৰু মানে খালো মানে কি আৰু আহি আছে মই মানে কি হৈছে গোটেই বস্তুখিনি ভইচ অভাৰ দি ক'বলগীয়া হৈছে কিয়নো আচলতে তাতে মানে ভূপেন হাজৰিকাদেৱৰ গান লগাই থোৱা আছেতো চ' সেইকাৰণে কপিৰাইট আহিব সেইকাৰণে আমি একো চাউণ্ড তাতে আমি মানে দিব নোৱাৰো সেইকাৰণে চাউণ্ডলেছ কৰি থৈছো মই সেইকাৰণে গোটেই বস্তুটো আচলতে ভইচ অভাৰ দি পেলাই বনাবলগীয়া হৈছে আৰু মই আপোনালোকক অলৰেডি মানে মই কৈছোঁ ভিডিঅ'টো যেতিয়া মই আৰম্ভ কৰিছোঁ যে মই মানে ষ্টাৰ্ট কৰিবলৈ পাহৰিয়ে গৈছিলোঁ কি হ'ল নহ'ল মই আহি পেলাইহে আকৌ কৰিছোঁ সেইকাৰণে সেইখিনি আৰু অকণমান ইগন'ৰ কৰিব যি নহওক এতিয়া মই কৈছোঁৱেই পিজ্জা আৰু চাওমিন খুব ভালদৰে খালোঁ মিষ্টাৰক অৱশ্যে কামোৰ দিছোঁ দেই তেওঁ মানে কয় নাই এইবোৰ খাব নালাগে যিহেতু মই আপোনালোকে দেখা পাইছে চাগে মই একদম পেটলি হৈ গৈ আছোঁ সেইকাৰণে মানে কয় যে অলপ মানে ফাষ্ট ফুড কমাই খাবা যি নহওক মই আৰু নামানো আৰু বাৰু সেইবোৰ কথা পিছৰ কথা খাই ভাল লাগে যেতিয়া খামেই সুন্দৰভাৱে কটালোঁ মানে আজিৰ দিনটো আৰু আপোনালোককো কৈছোঁ যিসকলে আপোনালোকে চাম বুলি ভাবিছে শ্বহীদ স্মাৰক ক্ষেত্ৰ সঁচাকৈ আহিব খুব ভাল লাগে সুন্দৰ আৰু বিশেষকৈ এতিয়া কি হৈছে আপোনালোকে 1 জুলাইৰ পৰা আচলতে টিকটৰ ব্যৱস্থা কৰিব যদি তাৰ আগতে আপোনালোকে আহিব বিচাৰে এইকেইদিনতে আহি যাব পাৰে সুন্দৰকৈ খোৱা বোৱাৰ ব্যৱস্থাও ৰাখিছে তাতে আৰু ওচৰে পাঁজৰে তাতে হোটেলৰ ব্যৱস্থা আছে গতিকে যি নহওক বাৰু আজিলৈ ইমানতে সামৰিছোঁ দেই বাই বাই